নিথৰ লগা উৰুখা পজা তুমুৰ দেখো আখাৰে ছবি তুমি মোৰ সপোনৰ তুমি মোৰ হেঁপাহৰ তুমি মোৰ আখাৰে চাকি তুমি মন জোনাকৰ তুমি মন ফাগুনৰ তুমি মন বতাহত বাউলি ওৱাও সঁচাকৈয়ে বৰ আকৰ্ষণীয় অকল্পনীয় অদ্বিতীয় জুবিনদাৰ গাননো বেয়া লাগিবনে হেই বুপাই সাহিত্য ৰহন হনাই কথা কলি যে সাহিত্যিক হম বুলি ভাবিছে পাই চাৰি নহয় একো নাই দে অ ছাৰ আজি আপোনাক সঁচাকে বৰ ডেঞ্জাৰ কথা এটা কম দেই কি কথা কবি তই মানে ছাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজন বৰলা হোৱাৰ পাছতো দেশৰ জনসংখ্যা নকমিল কিয় হে এইটোচোন চিন্তনীয় কথা এতিয়া আৰু মাস্কক লৈ চিন্তা কৰি থাকিবলৈ নাই জনসংখ্যা দিশৰ পৰা ভাৰতে পৃথিৱীৰ ভিতৰত প্ৰথম স্থান দখল কৰিলে উপায় নাই কি কবি আৰু জনসংখ্যা বৃদ্ধি হৈছে বাৰু গাইছ আপোনালোকে হয়তো খবৰটো পাইছে চীনে পিছ পৰি গ'ল মাকা অষ্ট্ৰেলিয়া ভাৰত উঠি গ'ল বৰ্তমান ভাৰতৰ জনসংখ্যা হৈছে 142 কোটি 60 লাখ 610 গৰাকী আনহাতে শেহতীয়া ৰিপৰ্ট অনুসৰি আপোনালোকে যদি চাই চীনৰ মুঠ জনসংখ্যা হৈছে 142 কোটি 57 লাখ 42 হাজাৰ 303 গৰাকী চাওক বন্ধুসকল কেনেকৈ বাঢ়ি গ'ল আমাৰ ইণ্ডিয়াৰ পপুলেশ্যন তাকেহে ক'বলৈ গ'লে এইটো খাতাৰনাক ডেঞ্জাৰ সমস্যা জনসংখ্যা বৃদ্ধি ভাৰত চৰকাৰে সেইটো কণ্ট্ৰল কৰিব নোৱাৰিলে ছাৰ অসমৰ বাল্য বিবাহ আইনখনে হয়তো অকণমান জনসংখ্যা বৃদ্ধি সমস্যাটো সমাধান কৰিব পাৰিব নিচিনা লাগিছে সেইকাৰণে এই আইনখন 5-6 বছৰ আগতে অকণমান সক্ৰিয় হ'ব লাগিছিল বেলেগ নহ'লে ছাৰ মোৰ লগত এটা খাতাৰনাক বুদ্ধি আছে যিটো বুদ্ধি ইউজ কৰিলে 5 বছৰৰ কাৰণে হ'লে আমাৰ দেশত জনসংখ্যা লিমিট হৈ পৰিব বাঢ়ি নাযাব লাগিলে কমিহে যাব কি বুদ্ধি মানে ছাৰ যদিহে আমি নৰেন্দ্ৰ মোদী ছাৰৰ দৰে বৰলা হৈ জীৱন কটাই দিওঁ সকলোৱে তেনেহ'লেতো অট'মেটিকেলি আমাৰ জনসংখ্যা কমি গৈ থাকিব এদিন মৰি যাম কমি যাব বাঢ়িবলেতো নায়েই হ'ব কথা ক'বলৈ নাহিবি আৰু ইমানতে বন্ধ কৰ তোৰ ফকতীয়া এই বুদ্ধি যি কি নহওক গাইছ চেষ্টা এটা কৰিব লাগিব দেই ঠিকে আছে দে বাদ দে আৰু কিন্তু এই নিউজটোৱে বৰ খাতৰা এটা ঝাটকা মাৰি দিলে দেশৰ ভিতৰতে নহয় পৃথিৱীৰ ভিতৰতে প্ৰথম হৈ পৰিল ইণ্ডিয়া হাই পপুলেশ্যন কাণ্ট্ৰি ছাৰ মোৰ এটা ডেঞ্জাৰ প্ৰশ্ন ৰংঘৰৰ ৰং কিয় ৰঙা নহয় কিয় অলপ ৰঙাইচোন কিয়নো কিমান ৰঙা হ'ব লাগে নহয় ছাৰ লালকিল্লা যেনেকুৱা ৰঙা লাল মানে ৰঙা ঠিক সেইদৰে ৰংঘৰ সিমানে ৰঙা হ'ব লাগিছিল নহ'ল যে ৰংঘৰ কিয় ৰঙা নহ'ল কিন্তু লালকিল্লা ৰঙা জানো পাই তহঁতি কৰ পৰা কি প্ৰশ্নখন বিচাৰি আন তাকেতো ছাৰ এতিয়া সেইটো মতে চালে তোক মই প্ৰশ্ন কৰিব লাগিব কিছুমান মানুহৰ চুলিৰ ৰং কিয় ক'লা নহয় ছাৰ যদিহে সি বেলেগ ৰং লগাই থৈ দিয়ে কেনেকৈ তাৰ চুলিখিনি ৰং ক'লা হ'ব ৰঙা লগালে ৰঙা হ'ব নীলা লগালে নীলা হ'ব গতিকে ঠিক তেনেকৈ কথাটো তেনেকুৱাই ৰংঘৰ নাম দিছে ৰঙা হ'ব লাগিবই বুলি জানো ক'ৰবাত লিখা আছে সাধু কবি তই কেনেকুৱা ধৰণৰ এখন অৰণ্যত এটা বাঘ আছিল বিভিন্ন ধৰণৰ জীৱ জন্তু থকাৰ উপৰিও এটা বাঘ আছিল তাৰ পাছত বাঘটোৱে সদায় চিকাৰ কৰি খাইছিল হেৰৌ পিতাই বাঘে চিকাৰ কৰি নেখালে ক'ত পাবনো খাবলৈ চিকাৰ কৰিবই লাগিব হয় ছাৰ ঠিকে কৈছে আপুনি বাঘটোৱে চিকাৰ কৰি খাবই লাগিব নহ'লে তাৰ পেটেই নভৰিব তেনেকৈয়ে গাই সদায় চিকাৰ কৰি খাই মানে সদায় খায় আৰুনো বোপাই সদায় নেখালে তাৰ পেট ক'ৰ পৰা ভৰিব এদিন চিকাৰ কৰা মানে সেইটো নহয় সদায় চিকাৰ কৰি খাবই লাগিব তেতিয়াহে জীয়াই থাকিব হয় ছাৰ ঠিক কথা কৈছে আপুনি তেনেকৈয়ে দিন বাগৰিল এমাহ দুমাহ 3 মাহ 4 মাহ পাৰ হ'ল আৰে বোপাই এইটোতো সেইটোৱে হ'ব ন এমাহ দুমাহ তেনেকৈতো পাৰ হ'ব দুমাহৰ পাছত এমাহ 3 মাহৰ পাছত দুমাহ এনেকৈ পাৰ নহয় এদিন পাছত দুদিনৰ পাছত 3 দিন তেনেকৈ পাৰ হ'ব ইছ ৰাম ছাৰ চবতে পইণ্ট ধৰি থাকে হ'ব দে আৰু পইণ্ট নধৰো তাৰ পাছত কণ্টিনিউ কৰি যা তাৰ পাছতে ছাৰ 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰ পাৰ হৈ 10 বছৰ পাৰ হ'ল 15 বছৰ পাৰ হ'ল লাহেকৈ বাঘটোৰ বয়স বৃদ্ধি হ'বলৈ ধৰিছে বুঢ়া হ'বলৈ ধৰিছে আৰু এতিয়া চিকাৰ কৰি খাবলৈ শক্তি নোহোৱা হৈছে এয়া প্ৰকৃতিৰ নিয়ম তাৰ পাছত
তাৰ পাছতে এদিনাখন বাঘটোৱে বৰ এটা মৰ্মান্তিক সময়ৰ মাজত পালেগৈ বাঘটোৱে চিকাৰ কৰি খাব নোৱাৰা হ'ল একেবাৰে দুৰ্বল হৈ পৰিলে বহুত বুঢ়া হৈ পৰিলে তাৰ পাছতে চিকাৰ কৰি খাবলৈ নাই যেতিয়া খাদ্য খাবলৈ পোৱা নাই যেতিয়া এদিনাখন বাঘটো মৃত্যু হৈ পৰিল মৰি থাকিলে তাৰ পাছত আকৌ নাই ছাৰ খতম শেষ সাধু কথাটোৰ মেইন কেৰেক্টাৰটোৱে যদি মৰি থাকে আৰুনো কাক লৈ সাধু লিখিম ছাৰ গতিকে ইমানতে আজি সাধুটো খতম ইয়া সাধু কোৱাৰ ষ্টাইল চাওক গাইজ ষ্টাইল চাওকহে কি সাধু মাতিছে এনেকুৱা চবে মাতিব পাৰে এনেকুৱা সাধু মাক চকলাই সঁচাকে কি চাই এনেকুৱা আলোচনা আমিও পাৰিম আৰে ইয়াৰ পাৰিবি যদি আগতে মাতিব লাগে না একো নাই দে ঠিক আছে বাৰু গাইজ আজি অকণমান ক্লাছটো সোনকালে ছুটি দিব লাগিব কাৰণ মোৰ এটা অফিচত জৰুৰী কাম আছে ওকে ছাৰ তেনেহ'লে ঠিক আছে অহাকালিলৈ ক্লাছটো ভালকে কৰিম আজিলৈ ক্লাছটো ইমানতে ছুটি বাই বাই